ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন গ্ৰন্থগাৰী তথা CPIMৰ নেতা বীৰেন্দ্ৰনাথ শৰ্মাৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ। ৰঙিয়াত তীব্ৰ চাঞ্চল্য। ৰঙিয়া চহৰৰ ভট্টপাৰা নিবাসী ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থগাৰী তথা CPIMৰ নেতা বীৰেন্দ্ৰনাথ শৰ্মাই সোমবাৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল। তেখেতে নিৰুদ্দেশ হৈ থকা অৱস্থাত তেখেত ব্যৱহাৰ কৰা মোবাইল ফোনটো ঘৰতে এৰি থৈ গৈছিল। নিশালৈকে ঘৰলৈ উভতি নহাত ঘৰৰ মানুহে আৰু তেখেতৰ শুভাকাংক্ষী বন্ধুসকলে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও বীৰেন্দ্ৰনাথ শৰ্মাৰ কোনো সম্ভেদ নাপালে। নিশা 10 মান বজাত ৰঙিয়া বনগাঁৱত থকা ৰেলৱেৰ দলংখনৰ ওপৰত কোনোবা এজন ব্যক্তিৰ মৃতদেহ আছে বুলি ঘৰৰ মানুহে আৰু বন্ধুবৰ্গই খবৰ লাভ কৰে। খবৰৰ ভিত্তিত ঘৰৰ মানুহ ঘটনাস্থলীত উপস্থিত হয় যদিও মৃতদেহ চিনাক্ত কৰা কঠিন আছিল। এটা মাংসপিণ্ডত পৰিণত হোৱা মৃতদেহটো লাগি থকা কাপোৰ আৰু হাতত পিন্ধি থকা নীলা ৰঙৰ আঙুঠিটোহে পৰিয়ালে চিনাক্ত কৰে সেইজনেই বীৰেন্দ্ৰনাথ শৰ্মা। ৰাজধানী এক্সপ্ৰেছ এনেদৰে তেখেতৰ মৃত্যু ঘটাই বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। কিন্তু কি কাৰণত কিয় বীৰেন্দ্ৰনাথ শৰ্মাই সেই ঠাইত থকা দলংখনৰ ওপৰত গৈছিল সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত। ইয়াকে লৈ ৰঙিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বীৰেন্দ্ৰনাথ শৰ্মাৰ মৃত্যু আত্মহত্যা নে কোনোবাই তেওঁক তালৈ নি হত্যা কৰি ঘটনাটো আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে সেয়া মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ অনুসন্ধানৰ পিছতহে আচল ৰহস্য ওলাই পৰিব। কি হল মানে সেইটো আমিও একদম আচৰিত। এই মানুহটোৱে মানে এইটো চুইচাইড মানে কোনো কথাই নাই আৰু ফোনটো এৰি থৈ আহিছে। তাৰপিছত সাধাৰণতে ক'ৰবাত ওলাই আহিলে তেওঁ ঘৰত মাত দি আহে। কালি মাত দিয়া নাই, 7:30 বজাৰ পৰা নাই মানে তাৰপিছত নাইয়ে আৰু তাৰপিছত মানে ফোন কৰি আছে কিন্তু ফোন ৰিচিভ কৰা নাই। ৰিচিভ কৰা নাই মানে ঘৰতে ফোনটো আছে, ফোনটো ঘৰত আছে কিন্তু সেনেকে জোৰত বাজা নাই। তাৰমানে বোধহয় চাইলেণ্টত বা সেনেকে আছে। পাছত পালা আৰু যি নহওক তাৰপিছত মানে বিচাৰি কৰাতে পাছত মানে আৰু মানে খবৰা খবৰি কৰিলো আৰু আমিও যেতিয়া গম পালো খবৰা খবৰি সন্ধিয়াৰ পৰা। তাৰ পাছত এই মানে ৰাতি মানে অলপমান দেৰিকে গম পালো, প্ৰায় ৰাতি 10টা 10:30 বজাত গম পালো যে হেৰি আছিল মানে এটা মানে ডেড বডি এটা পোৱা গৈছে হেৰিত দলঙৰ মই কি এই ৰেলগেটৰ ওচৰত। ৰেলগেট মানে এই দুটা ৰেলগেট এই কলেজ গেটৰ ওচৰত সেইটো আৰু কলেজ গেট আৰু ইফালে এই তোমাৰ ফ্লাইঅভাৰ তলত যিটো ৰেলগেট ইয়াৰে মাজত বুলি ফেৰে কলা। পাছত গম পালো যে মানে এইটো আমাৰ হেৰিতে পাইছে এই ট্ৰেইনে খুন্দিছে ৰাজধানী আৰু দলঙৰ ওপৰতে আৰু তাৰপিছত চিনাক্তকৰণ মানে খবৰা খবৰি কৰাৰ পাছত আমি অলপমান গেলো, যাই পেলাই চিনাক্তকৰণ কৰাৰ কোনো উপায় নাই আৰু মাংসপিণ্ডত পৰিণত হৈছে, মূৰা চূৰা নাই। তাৰপাছত মানে সেই তেওঁৰ যিটো এই পিন্ধা সেইগিলাখান যি আছিল সেইগিলাখনৰ পৰা চিনাক্তকৰণ কৰা গৈছে। আংঠি এটা পিন্ধিছিল তেওঁ নীলা ৰঙৰ, সেই আংঠিটো এই তেখেতৰ সেই জোতা জোৰা আমি চিনি পাওঁ। তাৰপিছত মাফলা চুৱেটাৰ এইগিলাখানৰ কালাৰ চিনি পাওঁ। গতিকে এইগিলাখান মানে আমি বুলি কৈছে নহয় বহুতে চিনি পায় জানে আৰু তাৰপিছত সেইগিলাখানৰ পৰা মানে গম পোৱা গৈছে যে মানে সেইটো বীৰেন্দ্ৰনাথ শৰ্মা লাইব্ৰেৰিয়ান, এক্স লাইব্ৰেৰিয়ান। মানে এতিয়া কি কাৰণত মানে এইটো ঘটনা ঘটিল বা মানে তেখেতে এইটো তীব্ৰ সন্দেহ এইটো আত্মহত্যা। এতিয়া ডাইৰেক্টলি কব মু’স্কিল, কিন্তু কথা হ'ল কি সেই ৰেল লাইনৰ ওপৰেদি সেই গধূলি তেওঁ কিয় আহিব আৰু তেওঁ অহা যোৱা ৰাস্তা সেইটো নহয়। বনগাঁৱত তেওঁৰ ঘৰ আছিল, পুৰণা ঘৰ। গতিকে বনগাঁৱলৈকে অহা যোৱা কৰোঁতে তেওঁ এই খাদী বন্দৰৰ সন্মুখেদি যাই পেলাই এই ৰেল লাইন পাৰ হৈ পেলাই মথাউৰি দি সেনেকে অহা যোৱা কৰে। কিন্তু এই ৰেল লাইনত কিয় উঠিলা কি এই দলঙত কিয় উঠিলা? গতিকে সেইকাৰণে এইটো চুইচাইডেল কেছ বুলি পেলাই ভবা গৈছে আৰু কিবা হতাশাত বোধহয় ভুগি আছিল। কিন্তু আমি একদম গম পোৱা নাই, আমি কোনো দিন তেওঁ মানে এইগিলাখান মানে চৰ্চা কৰা নাই যে তেওঁৰ যদি কিবা সমস্যা আছে, পাৰিবাৰিক সমস্যা এইগিলাখান। খালি কৈছিল যে মোৰ ডাঙৰটো ল'ৰাটোলৈকে চিন্তা ৰবা
মাটি বিক্ৰী কৰি পেলাই তাৰমানে ঘৰ এটা বান্ধি দিম, সেই ঘৰটোত তোমাৰ ঘৰটো ভাড়া দি পেলাই সি হলেও সেই খাব পাৰিব, নহলে কি কৰি পেলাই খাব। তাৰমানে তাৰ অলপ মানে হেৰি আৰু খুব নৰ্মেল নহয় আৰু গতিকে সিহঁতে এটা চিন্তা, গতিকে সেই চিন্তা সেইগিলাখানো হ'ব পাৰে, কাৰণ হ'ব পাৰে, আমি মানে ধাৰণাহে এইগিলাখান মানে আমাৰ মানে গুৰুত্বপূৰ্ণ। আৰু তেওঁ লাইব্ৰেৰিয়ান আছিল ৰঙিয়া কলেজৰ, আৰু সেই এটা ৰঙিয়া কলেজৰ লাইব্ৰেৰিয়ান হিচাপে তেওঁৰ ষ্টেটাছ আছিল, কিন্তু সেইটোক তেওঁ মানে এইটো সেই ষ্টেটাছটো ধুই পেলাই পানী খোৱা নাছিল, মানে সেইটো কেয়াৰ অফ কৰা নাই। তেনে মানে সন্মুখৰ ভাগত থাকি পেলাই একদম মানে ষ্ট্ৰীট কৰ্ণাৰ মিটিঙতো ভাষণ দিয়া বা মানে বিভিন্ন ধৰণৰ মানে এইগিলাখান সামাজিক কাম কাজ এইগিলাখানত তেওঁ মানে এইটো নিজৰ ষ্টেটাছ এটা আছে কাৰণে সেইটোক লৈ পেলাই তেওঁ কোনোদিন মানে সেই গৰ্ব কৰা বা সেইটোক লৈ পেলাই এটা মানে তোমাৰ অহংভাৱ এটা কোনোদিন নাছিল। আৰু এইটো চিম্পুল মানুহ আছিল, চিম্পুল মানুহ। এইটো মানে অসমৰ ৰঙিয়াৰ সমাজ জীৱনৰ কাৰণে লছ, আমাৰ পাৰ্টিটো লছে দিয়াচোন। আমাৰ মানে এটা কথা হ'ল বয়সৰ কাৰণে তেখেত মানে জিলা কমিটিৰ সদস্য হ'ব নোৱাৰে, কাৰণ 75 বছৰ পাহাৰৰ পাছত মানে আমাৰ মানে কোনো কমিটিৰ মেম্বাৰ হ'ব নোৱাৰে, মানে হায়াৰ কমিটিৰ মেম্বাৰ হ'ব নোৱাৰে। গতিকে সেইকাৰণে তেখেতে মানে সেই জিলা কমিটিৰ মেম্বাৰ নাছিল, কিন্তু আমন্ত্ৰিত মানে হেৰি আছিল, এই তাৰমানে ইনভাইটি মেম্বাৰ, অৰ্থাৎ মানে জিলা কমিটিৰ মেম্বাৰ বুলি ধৰিব পাৰা, সেইটো আছিল আৰু পাৰ্টিৰ। আৰু তেওঁতো সেই আঞ্চলিক কমিটিৰ সম্পাদক আছিল, এতিয়া নহয়, ইয়াৰ আগত টাৰ্মলৈকে সম্পাদক আছিল পাৰ্টিৰ। এই তেওঁ মানে ষ্টেটাছ মানে পাৰ্টিত। বীৰেন্দ্ৰনাথ শৰ্মা আমাৰ পাৰ্টিৰ একজন মানে কি অগ্ৰগণ্য কৰ্মী বা নেতাই নহয়, ৰঙিয়াৰ সমাজ জীৱনৰো এটা মানে হেৰি এটা গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট মানে আগ্ৰহী আছিল। চাৰ্চ এইখন পাব্লিক স্কুল সেইখনৰ প্ৰতিষ্ঠাতাসকলৰ ভিতৰত অন্যতম আছিল। আৰু এই ধৰণৰ মানে বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ লগত জড়িত আছিল। গতিকে আমাৰ কাৰণে ৰঙিয়াৰ কাৰণে এটা ডাঙৰ ক্ষতি আৰু ডাঙৰ ক্ষতি। গতিকে আৰু মানে তেখেতৰ মৃত্যুত পাৰ্টীয়ে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে, শোকসন্তপ্ত পৰিয়াললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। বাকী কি বুলি সমবেদনা জ্ঞাপন কৰে কৰছো। আৰু আমিতো পৰৱৰ্তী সময়ত মানে তেখেতৰ স্মৃতিচাৰণৰ লগতে তেওঁৰ স্মৃতি যুগমীয়া কৰাৰ কাৰণে আমি হেৰি কৰিম আৰু ব্যৱস্থা ল'ম। এতিয়া মৰ্গত আছে, মৰ্গত মানে এতিয়া লৈ যাব। মইতো ৰাতি মানে আহিতে পাওঁতে প্ৰায় 3:30 মান বাজিল ৰাতি। গতিকে এতিয়া মই মানে সেই অলপমান আগতে শুই উঠছো মানে কি এই ফোনৰ কোবতে হাৰি পাইছো। আৰু তাৰপিছত এতিয়া সেই মৰ্গৰ পৰা 8:30 পৰা 9টাৰ ভিতৰত লৈ যোৱা কথা হেৰিত পোষ্টমৰ্টমৰ কাৰণে। বীৰেন্দ্ৰনাথ শৰ্মা ৰঙিয়াৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেখেতে CPIM দলৰ এজন ভাল সক্ৰিয় কৰ্মী আৰু যোদ্ধা আছিল। লগতে ৰঙিয়া চাৰ্চ পাব্লিক স্কুলৰ প্ৰতিষ্ঠাপক আছিল। বীৰেন্দ্ৰনাথ শৰ্মাৰ মৃত্যুত সমগ্ৰ ৰঙিয়াতে শোকৰ ছাঁ পৰে। তেখেতৰ মৃত্যুত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, সাংসদ ভুৱনেশ্বৰ কলিতা, CPIMৰ নেতা বিবেকানন্দ অধিকাৰী, সাংবাদিক পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক ৰবীন দাস, ৰঙিয়া মহকুমা প্ৰেছ এছচিয়েশ্যন, অপৰূপা টিভি, আমি ৰঙিয়া মহকুমাৰ বাসিন্দা গ্ৰুপ, ৰঙিয়া চাৰ্চ পাব্লিক স্কুল, ৰঙিয়া পাব্লিক বাছ ষ্টেণ্ড ব্যৱসায়িক সন্থা, ৰঙিয়া মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী গোট, ছাত্ৰ নেতা প্ৰিন্স তৌফিকুৰ ৰাজ, সাহিত্যকৰ্মী হেমন্ত কলিতা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গক গভীৰ সমবেদনা জনায় আৰু মৃত্যুৰ আচল ৰহস্য উদ্ঘাটন কৰাৰ বাবে ৰঙিয়া আৰক্ষীক আহ্বান জনায়। বীৰেন্দ্ৰনাথ শৰ্মাই মৃত্যুৰ সময়ত 2জন পুত্ৰ সন্তান, বোৱাৰী, নাতি আৰু অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপৰ ৰিপৰ্ট, অপৰূপা টিভি।
প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি সাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ